বসন্তৰ জাননী কুলিটিৰ দিননি বসন্তৰ জাননী কুলিটিৰ দিননি গছৰ ডালত ফুলিছে নাহৰ ডগৰ কেতেকী ও বিহুৱা ককাইটি বজোৱা চুন্ধুলেটি বজোৱা চুন্তে পাতি বিহু বিহু লাগিছে নাচো নাচো লাগিছে আজি অকলে নাখাবা আমাকো এচকল দিবা বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে নিবা নমস্কাৰ বন্ধু বান্ধৱীসকল মই আহি উপস্থিত হৈছোঁ কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই যি 7 দিনীয়া বিহু আখৰা ইয়াত পাতিছে মই ইয়ালৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম আপোনালোকে মোৰ ভিডিঅ' সম্পূৰ্ণ চাই যাব আৰু যিসকল যাম আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো চাই যাব সেয়েহে মই উপস্থিত হৈছোঁ যি কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই যি 7 দিনীয়া আপোনাৰ বিহু আখৰা আয়োজন কৰিছিল এই বিহু আখৰা 7 দিনীয়াৰে আপোনাৰ আজি 4 নম্বৰ দিন এয়া দেখিছে আপোনালোকে দেখুৱাইছে আপোনালোকে চাই যাব সম্পূৰ্ণ ভিডিঅ' মোৰ আপোনালোকে দেখুৱাই কৰি থাকিম ঠিক আছে আৰু মুখ্য প্ৰশিক্ষক হিচাপে আছে আমাৰ লতাশিল খেলপথাৰৰ যি বিহু কুঁৱৰী গীতামণি দত্ত বাইদেউ মই তেওঁলোকৰ কথা পাতিম আপোনালোকক দেখুৱাম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'বিলাক চাই যাব ঠিক আছে এয়া দেখিছে লতছে কণ ছাত্ৰ ছাত্ৰীসকলক কিমান ধুনীয়া লাগিছে চব তাৰপিছত কিমান ধুনীয়া লাগিছে কণ ছোৱালীকেইজনীক চাওকচোন আপোনালোকেও আৰু আপোনালোকে কণ ছোৱালীকেইজনীক এটা কমেণ্ট কৰিব কেনেকুৱা লাগিছে বিহু কেনেকুৱা হৈছে ক'ব ঠিক আছে আৰু আজিকালি বিহু ক'ত আছে ক'ব গাঁৱত আছে নে টাউনত আছে চহৰত আছে ক'ব আপোনালোকে বিহু ক'ত আছে ঠিক আছে কিমান ধুনীয়া লাগিছে আপোনালোকে চাই যাব মই আপোনালোকৰ ভিডিঅ' দেখুৱাই যাম ঠিক আছে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি যাব এয়া দেখিছে মোৰ লগত উপস্থিত আছে বোকাহাট মহকুমাৰ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক গীতাৰ্থ সোণোৱাল কওকচোন বাৰু আপোনালোকৰ ইয়াত বিহু কৰ্মশালা কেনেকুৱা নিশ্চয়কৈ আমাৰ 7 দিনীয়াকৈ আয়োজন কৰা হৈছিলে বিহু কৰ্মশালা আজি 4ৰ্থটো দিন আৰু 4ৰ্থ দিনতো আচলতে প্ৰশিক্ষণ চলি আছে য'ত মুখ্য প্ৰশিক্ষক হিচাপে লতাশিল বিহু কুঁৱৰী গীতামণি দত্ত বাইদেউ উপস্থিত আছে আৰু প্ৰখ্যাত ঢুলীয়া অসীম বৰা আমাৰ মাজত উপস্থিত আছে আৰু আজি 4টা দিন আমাৰ সুকলমে পাৰ হৈ গৈছে আৰু আশা কৰোঁ আমাৰ বাকী 3টা দিনো আমাৰ সুকলমে পাৰ হ'ব শিক্ষাৰ্থী কিমান হৈছে ইয়াত শিক্ষাৰ্থী মুঠ 75গৰাকী হৈছে শিক্ষাৰ্থী মানে নাচনি হওক বা ঢুলীয়া হওক মানে সম্পূৰ্ণ লগাই প্ৰকটনে হয় সম্পূৰ্ণ সকলো লগাই ঢুলীয়া আৰু নাচনি এতিয়া কওকচোন আমাৰ যিহেতু বিহু
কৰ্মশালা বিহুটো ৰাখিব বুলি ভাবেনে আপুনি? নিশ্চয়কৈ আচলতে অসমীয়া মানুহক অসমীয়া মানুহে যেনেকৈ মাতৃভাষাটো যেনেকৈ জন্মৰ পৰাই শিকি আহে, মা শব্দটো যেনেকৈ মাতিবলৈ শিকি আহে, ঠিক তেনেদৰে অসমীয়া মানুহক বিহু নাচ বা ঢোল বাদন শিকাবলৈ কোনো প্ৰয়োজন নাই। কিন্তু বিহু নাচৰ প্ৰত্যেকটো ভংগীমা, প্ৰত্যেকটো গীত নৃত্যৰ একোটা অৰ্থ আছে, প্ৰকৃতিৰ লগত জড়িত যিহেতু, গতিকে বিহু নৃত্যটো হওক বা ঢোলৰ চাপৰ হওক, সকলো শুদ্ধকৈ শিকাটো অসমীয়া আমাৰ মানুহবিলাকৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। যিহেতু বিহুটো হৈছে আমাৰ সংস্কৃতিৰ প্ৰধান সমল, আৰু এই সংস্কৃতিৰ প্ৰধান সমল বিহুটো আমি অসমীয়া মানুহ হিচাপে শুদ্ধ ৰূপত শিকাৰ মানসেৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বৰ্ষতে আমি কৰ্মশালাৰ আয়োজন কৰা হৈছে, আৰু কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাও তাৰ ব্যতিক্ৰম নহয়। এই বৰ্ষতো 7 দিনীয়াকৈ আমি বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰিছোঁ। যিহেতু আজিকালি দেখিছোঁ বিহু আমাৰ গাঁৱত নাথাকে, চহৰ বা টাউনতহে দেখা যায়, কিয় কাৰণে হৈছে এইটো? আচলতে এই গোটেই প্ৰক্ৰিয়াটো, বিহুৰ গোটেই প্ৰক্ৰিয়াটো যিটো আমাৰ ল'ৰা ছোৱালীবিলাকৰ গাত আচলতে দুখ নাই। মই বহু ক্ষেত্ৰত দেখিছোঁ যে সৰু সৰু ল'ৰা ছোৱালীক গোট খোৱাইকৈ কোনো 2-এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে নিকে কোনোবা এজন ব্যৱসায়ী ঘৰৰ আগফালে লৈকে নচুৱাই থাকেগৈ। এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। বিহুটো আমাৰ অৰ্থ সংগ্ৰহৰ এটা আহিলা হ'ব নোৱাৰে। বিহুটো আমি আনন্দৰে, আমাৰ যিহেতু প্ৰকৃতিৰ লগত জড়িত বস্তু, আমাৰ কৃষি কৰ্মৰ লগত জড়িত বস্তু, বিহুটো আমি নিজৰ সমাজৰ লগত, আমি আমাৰ সামাজিকভাৱে খাটি খোৱা মানুহখিনিৰ লগতে আমি উদযাপন কৰিব লাগে। যিহেতু এইটো ৰং ধেমালি, গতিকে আনন্দৰে ভৰপূৰ এটা উৎসৱক আমি আনন্দৰে ভৰপূৰ কৰিব লাগে। ইয়াত অৰ্থ সংগ্ৰহৰ কোনো ধৰণৰ আহিলা হিচাপে ইয়াক জড়িত কৰিব নালাগে। ধন্যবাদ। অকণমান আগফালে হাউলি গাবা দেই, আৰু এনেকে নহয়, আগফালে হাউলাচোন। আগফাল কোনটো? আগফালে হাউলা, এনেকে হাউলা, লাগিব। এইটো ভাঙি থাকিব লাগিব, এই হাত চাপৰি বজাই থাকিব লাগিব। বসন্তৰ জাননী কুলিটিৰ বিননি, গোৱা জোৰকে চিঞৰিছে। বাইদেউ বহুত ধুনীয়াকৈ শিকাইছে। আজি 4 দিন হৈছে, বহুত ধুনীয়াকৈ শিকাই আছে বাইদেৱে। তোমার খজর সানি নাচনি আছে বহু কাহিনী নাচনি বিহু বিহু বিহুতি নাচনি আমার বিহু তিনিটি নাচনি কাতি বিহু কঙালী নাচনি মাঘৰ বিহু ভোগালী নাচনি বহাগতে ধেমালি কৰো। উপস্থিত আছে লতাশিল খেলপথাৰ বিহু কুঁৱৰী গীতামণি দত্ত বাইদেউ।
ইয়ালৈ কেইদিনৰ কাৰণে আহিছে আপুনি মই আচলতে 7 দিনৰ কাৰণে আহিছোঁ 29 তাৰিখৰ পৰা আৰম্ভ হৈছিলে কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰথমবাৰ নহয় দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ আৰু খুব ধুনীয়া সঁহাৰি আৰু আপোনালোকো খুব ভাল সেইকাৰণে বাৰে বাৰে আহিবলৈ মন যায় আহিছোঁ খুব ভাল লাগিছে সকলো সহায় সহযোগিতা পাইছোঁ লতাশিল খেলপথাৰত আপুনি বিহু কৰি কিমান চনত হৈছিল মই 2013 চনত হৈছিলোঁ আৰু আপুনি ক'ত ক'ত আপুনি বিহু কৰ্মশালা ৰাখিছে কৰ্মশালা মই তিনিচুকীয়াত দি আহিলোঁ তাৰপিছত এতিয়া আকৌ নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰিছে ইয়াৰ পৰা গৈ ৰজাবাৰী বাৰু আপোনাৰ মুখৰ পৰা এটা বিহু কলিকে শুনোচোন বাৰু অকণমান ভাগৰি আছোঁ হ'ব হ'ব একো নাই একো নাই বসন্তৰ জাননী কুলিটিৰ বিননি বসন্তৰ জাননী কুলিটিৰ বিননি গছৰ ডালত ফুলিছে নাহৰ ডগৰ কেতেকী ও বিহুৱা ককাইটি বজোৱা চুন্ধুলেটি বজোৱা চুন্তে পাতি বিহু বিহু লাগিছে নাচো নাচো লাগিছে আজি বৰ্তমান আপুনি কি কৰি আছে বৰ্তমান মই তিনিচুকীয়া উকিল সন্থাৰ এগৰাকী অধিবক্তা আৰু তাতে মই প্ৰফেশ্যনটো কণ্টিনিউ কৰি আছোঁ আৰু বিহু আহিলে বিহু কৰোঁ বিহু কৰ্মশালা আমাৰ বিহু ধৰি ৰাখিব বুলি ভাবেনে বাৰু হয় বহুখিনি ক্ষেত্ৰত ভাবোঁ কাৰণ কিয়নো আজিকালি গছ ঘৰে ঘৰে চোতাল বিহুটো সাধাৰণতে নাইকিয়া হৈ গৈছে দেখিবলৈ নাপায় আমাৰ গাঁৱততো নাপায় আগতে যি গাঁৱে গাঁৱে মানে ধৰি লওক বিহু আছিল এতিয়া নাইকিয়া হৈ গৈছে আগতে আমিও তেনেকৈ বিহু মাৰিছিলোঁ কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতিও খুব জটিল সেয়েহে আমিও আমাৰ কণমানিকেইটাত ৰাতি বিহু মাৰিবলৈ যাবলৈ দিব নোৱাৰোঁ গতিকে আমি যদি এনেকুৱা এটা পৰিৱেশ নিদিওঁ তেনেহ'লে বিহুৰ আভাসটো হয়তো আমাৰ কণমানিকেইটাই নাপাবগৈ এটা সময়ত আৰু মই ভাবোঁ যে কৰ্মশালাৰ যিটো প্ৰচেছ চলি আছে এইটো চলিব লাগে নহ'লে আমাৰ কৃষ্টিটো জীয়াই ৰাখিবলৈ এটা সময়ত টান হ'ব ধন্যবাদ ঘৰ শুনি কঁকাল ভাঙি ভাঙি হালি জালি নাচাচোন মৰমৰে নাচনি নাচাচোন হালি জালি মৰমৰে নাচনি নাচাচোন কঁকাল ভাঙি নাচনি থাকিব নিচিয়াই থাকিব হেল্ল' আগফালে হাওলা দেই আঙুলিবোৰ নেমেলিবা আপুনি ভুল নকৰিবা দেই
আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই আছে যি কমাৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই 7 দিনীয়া বিহু আখৰা আয়োজন কৰিছিল আজি 4 নম্বৰ দিন আৰু 4 নম্বৰ দিনত আপোনালোকক মই দেখুৱালোঁ কেনেকুৱা হৈছে আয়োজন আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজি এইখিনিতে এৰিছোঁ বাই বাই